ইফালে নাহিবি দেই কোনো আজি নেটে বৰ ডিস্টার্ব দিয়ে আছে পাঠ্যক্রম হিসাবে আবৃত্তি যিখিনি লক্ষণীয় দিশ বা আবৃত্তিৰ সমাজত প্ৰয়োজনীয়তা যিখিনি কথা কৈ আছিলোঁ তাৰ ভিতৰত মই প্ৰথমতে বা সাধাৰণ কলা হিচাপে জীৱন কলা হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ আবৃত্তিৰ যি বিদ্যাৰ্থীৰ শ্ৰোতা দৰ্শকক আমি শ্ৰোতা দৰ্শকৰ আগত যেতিয়া আবৃত্তি পৰিৱেশ কৰিম আমাৰ আবেগ অনুভূতি অনুভৱ উপলব্ধি আমাৰ বিদ্যাৰ্থীক শিক্ষাৰ অবিহনে আমি পৰিৱেশন কৰিব নোৱাৰিম সেইবাবেই শাস্ত্ৰসন্মত বিদ্যাৰ্থীক কথাখিনি শিকিবৰ বাবে পাঠ্যক্ৰমটোৰ প্ৰয়োজন কথা হৈছে আবৃত্তিত আমাৰ আগতে কৈছিলোঁ যে ভাষাৰ কথা বা উচ্চাৰণৰ কথা আমি যেহেতু উচ্চাৰণৰ লগত আমাৰ উশাহ নিশাহৰ সম্পৰ্ক আছে সেইকাৰণে আমাৰ উশাহ নিশাহৰ নিয়ন্ত্ৰণৰ প্ৰসংগটো আবৃত্তিৰ ক্ষেত্ৰত আহে এই উশাহ নিশাহ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি প্ৰাণায়ামৰ শিক্ষা লোৱা যায় এই প্ৰাণায়াম শিক্ষা হ'লে আবৃত্তিৰ কাৰণে লাভ হয় তাৰ লগতে আৰু এটা লাভ হয় যে আমি যেহেতু যোগ চৰ্চা কৰিবলগীয়া হয় স্বাস্থ্যসন্মত কাৰণত বা স্বাস্থ্যৰ কাৰণে ঠিক তেনেকে প্ৰাণায়ামটো আমাৰ স্বাস্থ্যৰ কাৰণে এটা উপকাৰী বিভিন্ন ৰোগৰ ই উপশম ঘটায় সেইকাৰণে আবৃত্তিৰ অজুহাততেই আমি যেহেতু প্ৰাণায়াম শিকিম তেতিয়া আমাৰ বিভিন্ন ক্ষেত্ৰত আবৃত্তিৰ শ্বাস প্ৰশ্বাস নিয়ন্ত্ৰণৰ বাবে প্ৰাণায়ামৰ অনুশীলন কৰা হয় আৰু প্ৰাণায়ামৰ অনুশীলন কৰিলে আমাৰ আবৃত্তিৰ বাবে নহয় কাৰণেও ই সুবিধা হয় তদুপৰি আমি শ্বাস প্ৰশ্বাসৰ বিষয়ে জানিবলৈ গৈ আমি এনাটমি মানে মানৱ দেহৰ গঠনৰ কিছু কথাও আমি জানিব পাৰোঁ আমাৰ এটাও লাভ হয় ঠিক তেনেকে আৰু এটা কথা হ'ল মানে পাঠ্যক্ৰম হিচাপে লোৱাৰ কাৰণটো হৈছে আৰু এটা কাৰণ হৈছে যে আবৃত্তিৰ বাবে পঠন আৰু শ্ৰৱণ পঠনৰ শ্ৰৱণ অভ্যাস আমাৰ যদি গঢ় লৈ উঠে তেতিয়াহ'লে গ্ৰন্থৰ জনপ্ৰিয়তা এই গোটেইখিনি কথা সাঙুৰ খাই থাকিব পঠন হ'লেহে গ্ৰন্থৰ সমাদৰ বাঢ়িব ঠিক তেনেকৈ আমি আবৃত্তি কৰিবৰ কাৰণে কবিতা পঠন কৰিবই লাগিব সেইকাৰণে পঠন হ'লেই শ্ৰৱণো হ'ব
সেইকাৰণে এই কথন আৰু শ্ৰৱণ অভ্যাসটো গঢ় লোৱাটো এটা প্ৰয়োজনীয় কথা। আৰু সেইবাবেই এই শ্ৰৱণ কীৰ্তনটো যাতে শুদ্ধ ৰূপত হয়, সেইবাবেই বিদ্যায়তনিক অনুশীলনৰ প্ৰয়োজন। হ'ল প্ৰয়োজনীয় কথাটো হ'ল মুখস্থ আৰু ধ্যান। আবৃত্তিৰ প্ৰথম চৰ্তটো হৈছে মুখস্থ, আৰু আবৃত্তিৰ কাৰণে আমি ধ্যানৰ অনুশীলন কৰোঁ। এই আৰু ধ্যান অনুশীলন কৰিলে আমাৰ স্মৃতি শক্তি বৃদ্ধি হয়, সৃজনী ক্ষমতা বাঢ়ে, ধৈৰ্য সহনশীলতা বাঢ়ে, আমাৰ নৈতিকতা গঢ় লয়। গতিকে আবৃত্তি যে পৰ্ণগ্ৰাফী নহয়, এই আবৃত্তিকাৰসকলে পাঠ্যক্ৰমৰ জৰিয়তে যিসকলে ডিগ্ৰী লৈছে বা ডিগ্ৰী নোলোৱাকৈ যিসকলে আবৃত্তি উল্লেখ কৰিছে বিশুদ্ধ ৰূপত, তেওঁলোকে কেতিয়াও আবৃত্তি পৰ্ণগ্ৰাফী হিচাপে গ্ৰহণ কৰা নাই। আৰু আবৃত্তিকাৰসকল নৈতিক ক্ষেত্ৰত বলিষ্ঠ, তেওঁলোকে পৰ্ণগ্ৰাফৰ কথা চিন্তা নকৰে। তেওঁলোকৰ ধৈৰ্য শক্তিও যথেষ্ট আছে। আপোনালোকে বিভিন্ন ক্ষেত্ৰত অসমত বিতৰ্ক হৈ থকা দেখিলে আপোনালোকে গমেই পাব যে আবৃত্তিকাৰসকলে বিতৰ্কত ভাগ লৈছে নেকি। আবৃত্তিকাৰসকলে কোনো কাৰণতে বিতৰ্কত ভাগ নলয়, মানে আবৃত্তিকাৰসকলৰ ধৈৰ্য গুণটো আছে। গতিকে ইও এটা গুণাত্মক কথা নহয় জানো। গতিকে বিদ্যায়তনিক আমাক কিমান ওপৰলৈ লৈ যাব পাৰে। ঠিক তেনেকৈ ষষ্ঠ কথাটো হৈছে গণমাধ্যম হিচাপে আবৃত্তি। আবৃত্তিৰ গণমাধ্যম হিচাপে বলিষ্ঠ ভূমিকা লয়। অলপ দিনৰ আগত আপোনালোকে ৰাজনৈতিক কথা মানে প্ৰসংগত আনিছোঁ, নিতুমণি কোৰাকে যিটো সমস্যাৰ সন্মুখীন হৈছিল, গতিকে ই এটা বলিষ্ঠ ভূমিকা ল'ব পাৰে। কিমান শক্তিশালী আবৃত্তিৰ মই ক'ব খোজা নাই, তেনেকুৱা বিদ্ৰোহ কৰিব যাওক সেইটো কথা ক'ব খোজা নাই, কিন্তু গণমাধ্যম হিচাপে মানুহৰ মাজলৈ কবিৰ যিটো বক্তব্য আবৃত্তিকাৰে সুন্দৰভাৱে লৈ যাব পাৰে, সেইটোৱে হৈছে তাৰ যোগাত্মক কথা। সেইকাৰণেই আবৃত্তিক গণমাধ্যম হিচাপে গ্ৰহণ কৰা হয়। আৰু অলপ দেৰি আগত সপ্তম যিটো প্ৰয়োজনীয় কথা কৈছোঁ, আবৃত্তিৰ যিটো পেছাগত দিশ আছে, সেইটো কথাৰ কাৰণে আবৃত্তিৰ শিক্ষণটো দৰকাৰ, পাঠ্যক্ৰম ভিত্তিক শিক্ষণটো সেইকাৰণে দৰকাৰ। এতিয়া আহোঁ পাঠ্যক্ৰমৰ প্ৰচলন হৈছে, সময় বৰ বেছি নাই। আমি দেখোঁ যে পাঠ্যক্ৰমৰ ক্ষেত্ৰত আমি নাম ল'ব লাগিব শ্ৰদ্ধাৰ আবৃত্তি গুৰু, আবৃত্তি প্ৰাণা বাইদেউ। তেখেতে অসম প্ৰথমে 90ৰ চনৰ পৰাই মানে 80ৰ দশকৰ পৰাই আবৃত্তিৰ শিক্ষণৰ ব্যৱস্থা কৰি আহিছে। এটা সুসংগঠিত পাঠ্যক্ৰমৰ জৰিয়তে তেখেতে নামৰূপত কৰ্মৰত অৱস্থাত তাতেই আবৃত্তিৰ বিদ্যালয় স্থাপন কৰি আবৃত্তিৰ বিজ্ঞানিক দিশটোৰ মুকলি কৰে অসমত। আৰু এতিয়া দেখা গৈছে তেখেতৰ সেই নামৰূপৰ যিটো পুলি ওলালে, সেই পুলিটো বাঢ়ি বাঢ়ি অসমখন চানি ধৰিছে। এতিয়া তেখেতৰ অনুগত ছাত্ৰ বা শিষ্য অসমৰ বিভিন্ন ঠাইত শিষ্যৱৃত্তি হৈ আছে। মই নিজে তেখেতৰ এজন ছাত্ৰ বা শিষ্য। এই ক্ষেত্ৰত মই এটা কথা ক'বলৈ হেঁপাহ কৰিছোঁ। 2000 চনমানৰ কথা, তেখেতৰ
আবৃত্তি অভিন্যাস নামৰ গ্ৰন্থখন যোৰহাটৰ এখন গ্ৰন্থমেলাত ক্ৰয় কৰি মই তাৰ ভিতৰলৈ সোমাই গৈছিলোঁ আৰু তাত পাইছিলোঁ আবৃত্তিৰ বৈজ্ঞানিক দিশটোৰ কথা। আৰু সেই কিতাপখন লৈ মই তেখেতৰ ঠিকনা বিচাৰি সেই সময়ৰ তেখেতৰ থকা ঠাই মোৰ গেট পাইছিলোঁ। সেই যি তেখেতৰ লগত সম্পৰ্ক আৰম্ভ হ'ল, সেই সম্পৰ্ক আজিলৈকে অটুট আছে। এতিয়া এটা কথা কওঁ, আবৃত্তিৰ যিটো পেছাগত দিশ, এতিয়া আজি আপোনালোকে মোক ইয়ালৈ কথা ক'বলৈ মাতিছে, ইয়াৰ মূলতে হ'ল বাইদেউ শান্তিস্নেহা শইকীয়া বাইদেউ। মোৰ পৰিচয় বা মোৰ যি স্থিতি, ইয়াৰ মূলতে হ'ল শান্তিস্নেহা শইকীয়া বাইদেউ। গতিকে মোৰ দৰে অসমত আৰু অজস্ৰ মানুহ আছে যি লহপহকৈ বাঢ়ি আহিছে। এই ক্ষেত্ৰত আবৃত্তিয়ে মোক এটা পেছাগত দিশত অগ্ৰসৰ হ'বলৈও অৰিহণা যোগাইছে। 90 চনত তেখেতে সাহিত্য কাব্যকানন নামেৰে যাত্ৰা আৰম্ভ কৰে। সেই যাত্ৰাৰ আৰম্ভ হৈ এতিয়া অসমৰ প্ৰায় 30খনমান আবৃত্তি স্কুল কাব্যকানন নামেৰে 30খনমান স্কুল অসমৰ বিভিন্ন ঠাইত দেখায়। কাব্যকাননৰ যি পাঠ্যক্ৰম সম্পৰ্কত মই ক'ব খুজিছোঁ যে বাইদেৱে যি যাত্ৰা আৰম্ভ কৰিছিলে, শান্তি বাইদেৱে যি যাত্ৰা আৰম্ভ কৰিছিলে, তেখেতে প্ৰথমে কলকাতাৰ সৰ্বভাৰতীয় সংগীত ও সংস্কৃতি পৰিষদৰ অনুমোদিত পাঠ্যক্ৰমত তেখেতসকলে শান্তিস্নেহা শইকীয়া বাইদেউ, অৰুন্ধতী পদ্মাৱতী বাইদেউ দুয়োগৰাকী কলকাতাত গৈ পাঠ্যক্ৰমৰ জৰিয়তে ডিগ্ৰী লাভ কৰি নামৰূপত প্ৰথম স্কুল স্থাপন কৰে। তাৰপিছত সকলে সেইটো বংগত পাঠ্যক্ৰমখন বাংলা আছিল। সেই বাইদেৱে নতুন গ্ৰন্থ প্ৰণয়ন কৰি সম্পূৰ্ণ অসমীয়া ভাষাৰ ওপৰত নিৰ্ভৰ কৰি অসমীয়া কবিতা, অসমীয়া সাহিত্য, অসমীয়া ভাষাৰ ওপৰত নিৰ্ভৰ কৰি নতুনকৈ পাঠ্যক্ৰম যুগুত কৰি সৰ্বভাৰতীয় সংস্কৃতি পৰিষদক এপ্ৰুভ কৰালে, অনুমোদিত কৰালে। সেইখন পাঠ্যক্ৰমেৰে আমি আজি আমাৰ স্কুল চলাই আছোঁ। মই নিজেও চলাই আছোঁ প্ৰাগজ্যোতিকা কাব্যকানন নামেৰে আবৃত্তি স্কুল। গোলাঘাট সদৰতো আছে আৰু গোলাঘাটৰ বিভিন্ন ঠাইত, গোলাঘাট সমষ্টিৰ বিভিন্ন ঠাইত প্ৰাগজ্যোতিকাৰ অধীনত আছে, চলাই আছে। মূলতেই হ'ল শান্তিস্নেহা শইকীয়া বাইদেউ। তাৰপিছত শেষৰটো হ'ল এই ক্ষেত্ৰত আৰু আছে যে এই কাব্যকানন মই ক'লো যে 30খনমান কাব্যকানন মানে আবৃত্তিৰ বিদ্যালয় লোৱাৰ পাছত আমি অনুভৱ কৰিম যে কাব্যকাননে অকল বিদ্যায়তনিক দিশত গুৰুত্ব দিয়ে, অসমৰ সমূহ আবৃত্তিকাৰসকল সাঙুৰি ল'ব পৰাৰ তাৰ এৰিয়াটো নাই। সেইকাৰণে গোটেই কানন স্কুলসমূহ লগ লাগি আমি 16 চনত বাইদেউৰ নেতৃত্বত, শান্তিস্নেহা শইকীয়া বাইদেউৰ নেতৃত্বত 2016 চনৰ 7 ফেব্ৰুৱাৰীত আমি মুকলি কৰি অসম আবৃত্তি মঞ্চ হিচাপে আবৃত্তিৰ বিষয়ে প্ৰথমটো স্বেচ্ছাসেৱী অনুষ্ঠান। আৰু এই অনুষ্ঠানটো 2016 চনৰ 7 ফেব্ৰুৱাৰীত শুভ উদ্বোধন কৰে ডক্টৰ নগেন শইকীয়া ছাৰে। আৰু তাতেই আমাৰ বিশিষ্ট অতিথি
আছিল আবৃত্তি গুৰু ভূপেন চক্ৰৱৰ্তী। তেতিয়াৰ পৰা এই অসম আবৃত্তি মঞ্চই বিদ্যায়তনিক দিশৰ ক্ষেত্ৰতো কিছু কাম কৰি আছে। প্ৰথম কথা হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দক্ষতা বিকাশ শিতানৰ আবৃত্তি আমাৰ অসম আবৃত্তি মঞ্চৰ মানে প্ৰস্তাৱ মতেই তাত মুকলি কৰিলে। ঠিক তাৰ পাছতে অসম আবৃত্তি মঞ্চই আমাৰ আবৃত্তি স্কুলসমূহত যিসকল শিক্ষক আছে সেই শিক্ষকসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থাও অসম আবৃত্তি মঞ্চই কৰি আহিছে। তদুপৰি অসম আবৃত্তি মঞ্চই নিজাববীয়াকৈও পাঠ্যক্ৰম যুগুত কৰি আহিছে। বহুত ফলশ্ৰুতিৰ পাছত এই কামটো হৈছে। ওচৰত আছে শান্তি বাইদেউৰ নেতৃত্বত অসমৰ বিভিন্ন জন ব্যক্তিৰ এই যাত্ৰা কচৰত আছে। তাৰ পাছত আহিল আবৃত্তি বিষয়ক ধৰ আবৃত্তিটো গঢ় লৈ নহ'ব, আবৃত্তি বিষয়ক গ্ৰন্থও আমাৰ থকাটো দৰকাৰ। গ্ৰন্থৰ ক্ষেত্ৰত দেখা যায় যে অসমত গ্ৰন্থৰ ইমান অভাৱ আছে বুলি মনেও ধৰে। তাৰ ভিতৰতে মই প্ৰথমতে নাম ল'ব খুজিছোঁ বাক শিল্প আবৃত্তি আৰু সংলাপ। এইখন হৈছে ভূপেন চক্ৰৱৰ্তীদেৱৰ এইখন খুব উচ্চস্তৰীয় এখন গ্ৰন্থ। আমাৰ সাধাৰণ ছাত্ৰৰ বাবে এই কিতাপখন গুৰুৰ সৈতে থাকি আহে কিতাপখনৰ ভিতৰলৈ যাব পাৰিব। এইখন গৱেষণাধৰ্মী তেখেতৰ খুব উচ্চস্তৰীয় এখন গ্ৰন্থ। ২ নম্বৰতে হ'ল আবৃত্তি অমিত জুলিয়ানা বেগম বাইদেউ। এই জুলিয়ানা বেগম আমি লগ পাইছিলোঁ 2003 চনত শান্তি বাইদেউৰ জৰিয়তে। আমি 2003 চনত গোলাঘাটত মোৰ ঘৰৰ কাষত আবৃত্তিৰ প্ৰতিযোগিতা পাতিছিলোঁ। সেই প্ৰতিযোগিতালৈ মই শান্তি শইকীয়া বাইদেউক আমন্ত্ৰণ জনাইছিলোঁ আৰু বাইদেউ মোক ক'লে যে আবৃত্তিৰ এজন গুৰু আছে, আবৃত্তিৰ লগত জড়িত এজন গুৰু আছে, তেখেত জুলিয়ানা বেগম, গতিকে বাইদেউকো তুমি দিব পাৰা। তেতিয়াৰ পৰা বাইদেউৰ লগত আমাৰ সম্পৰ্ক বৰ্তি আছে। সেই বাইদেউৰ ৰচনা কৰি উলিয়াইছে আবৃত্তি অমিত। তাৰ পাছত আহিল বাইদেৱে আৰু কেইবাখনো কিতাপ লিখিছে। তাৰ পাছত আহিল শান্তিচাই শইকীয়া বাইদেউৰ আবৃত্তি অভিবিন্যাস। আবৃত্তি অভিবিন্যাসখন সম্পূৰ্ণ আমাৰ পাঠ্যক্ৰম ভিত্তিক এখন গ্ৰন্থ, গৱেষণামূলক। তাৰ উপৰিও তেখেতে আবৃত্তি অন্বেষণ, আবৃত্তি চয়ন এইখন কিতাপো তেখেতে প্ৰণয়ন কৰি উলিয়াইছে। তাৰ পাছত আহিল আবৃত্তি গুৰু গোলাপ চন্দ্ৰ বৰাৰ দুখন কিতাপ। এখন হৈছে প্ৰয়োগ শিল্প আবৃত্তি, এইখন সম্পূৰ্ণ গৱেষণাধৰ্মী। এই কিতাপখনত তেখেতে যথেষ্ট গভীৰলৈ সোমাই বহুতখিনি নতুন দিশ উন্মোচন কৰিছে। তেখেতৰে অন্য এখন কিতাপ হৈছে আবৃত্তি শিকোৱা আহা। ঠিক তেনেকৈ উপম শইকীয়াৰ এখন কিতাপ হ'ল আবৃত্তি পৰিৱেশ কলা। আৰু এখন কিতাপ হৈছে গৌতম বৰাৰ, এইখন সম্পাদনা আৰু সংকলন কৰিছে এইখন মোৰ জন্ম বিপ্লৱৰ জুইৰ মাজত। এইখিনিয়ে হৈছে কিতাপ। মোৰ সময়ো পাৰ হৈছে, কিতাপ আৰু বহুত আছিল, গোটেইখিনিৰ নাম মই কৈ গৈছোঁ। মই আবৃত্তিও কৰা নহ'ল, কথাখিনি কৈ যাওঁতেই থাকি গৈছে। বহুতখিনি কিতাপ থাকিলে আমাৰ সতীৰ্থ কেইবাগৰাকীয়েও গ্ৰন্থ লিখিছে। ৰিজুমণি শইকীয়া তামুলী, ডক্টৰ গায়ত্ৰী বৰা কাকতি, তেখেতসকলেও গ্ৰন্থ প্ৰণয়ন কৰিছে, ৰাতুল বৰদলৈও কৰিছে। গতিকে তেখেতসকলৰ গ্ৰন্থৰ আমাৰ আবৃত্তিৰ যিটো যাত্ৰা, ইয়াত যথেষ্ট অৰিহণা যোগাইছে।
আবৃত্তি গ্ৰন্থৰ লগত আৰু এটা কথা আমি সাঙুৰিব খুজিছোঁ। পত্ৰিকা হয় এখন মুখপত্ৰ প্ৰকাশ কৰে, সেই হৈছে আবৃত্তি বাৰ্তা। এইখনি বুদ্ধ হয় একমাত্ৰ অসমত প্ৰকাশ হৈ থকা একমাত্ৰ পত্ৰিকা। এইখনৰ এতিয়ালৈকে 5টা পাইছে। এতিয়া মই আবৃত্তি কৰা নহ'লেই, তথাপিও মই এটা সৰু কবিতা ল'ব খুজিছোঁ। সম্পূৰ্ণ কবিতা মোৰ তালৈ যাবি, লোনে মাছে ভাত দি ডালত পৰি খাবি। ডালটো ভাঙি পাছে তেলীয়া তালৈ যাবি, তেলিয়াই দিব তেল তোল, মালি দিব ফুল। অ মালি, অ মালি, বাবু কলৈ গ'ল? জোন বাই মাতি নিছে, বিন বাই গ'ল। দেহি বাবু কণ গ'ল কেনেকৈ? বাদলিৰ কোচাত উঠি গ'ল গৈ। কিবা খাই কিবা লয় থাকে কেনেকৈ? ফুলৰ ময়ূৰৰ পানী পাই খাবলৈ। এইটো এটা লোক কবিতা। ইয়াত মই আবৃত্তি কৰি গম পাইছে এজনে ওচৰৰ পৰা কৈছে, আনজনে দূৰৰ পৰা কৈছে। গতিকে বুজি পাইছে আপোনালোকে মই কেনেকৈ কৈছোঁ। ঠিক তেনেকৈ আৰু এটা কবিতা আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে বিষ্ণুপ্ৰসাদ ৰাভাৰ কবিতা আবৃত্তি কৰে, যিটো সৰু ল'ৰা ছোৱালীতে কৰিব নালাগে, সেইটো অলপ জড়িত কবিতা। মই অকণমান টুকুৰা এটা মাতি দিছোঁ। সাধাৰণতে এইটো আবৃত্তি নকৰাটো ভাল। মই অলপ আবৃত্তি কৰিছোঁ। দুখীয়াৰ নিঙাৰিল, টুপি টুপি তেজ শুই শুই বৈ, ৰুকি ৰুকি মাংস চুবাও, কুকি হাৰকে ডালো চুবাও। হুঁচিয়াৰ হুঁচিয়াৰ ধনী মহাজন জমিদাৰ, হুঁচিয়াৰ হুঁচিয়াৰ। তাৰপিছত যি প্ৰকাৰে কবিতা মই মাতিব খুজিছোঁ, অকণমান গাম। ৰণ 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 আলু ৰণ কম্পন ধন ঘোৰ জন অস্ত্ৰৰ ঝঞ্ঝন, সীমান প্ৰান্তে শত্ৰুগণ অসমীয়া জীৱন সন্ধিক্ষণ। চাৰিও কাষে অসম আহিলে হেৰি, আজি নসহে দেৰি, বজা অসমীয়া বজা বজা ৰণভেৰী, অসমীয়া হুঁচিয়াৰ পালেহি দুৰ্নিবাৰ। এইটোৱে হৈছে জ্যোতিপ্ৰসাদৰ কবিতা। তাৰপিছত মই কেইবাও কবিতা হাতত ল'ম বুলি আবৃত্তি কৰিম বুলি হাতত তুলি লৈছোঁ, কিন্তু সময়ৰ অভাৱত কৰিব পৰা নগ'ল। তথাপিতো অলপ চাই লৈছোঁ। আমাৰ মোৰ এটা কবিতা আছে, মই অকণমান পাঠ কৰিব বিচাৰিছোঁ। আমাৰ সুদৌ অসম কবি সন্মিলনৰ সম্পাদক জলপাগাঁও, ক'ত থাকা তুমি স্বাধীনতা। আইতাৰ ককাৰ মুখত প্ৰথম শুনিছিলোঁ তোমাৰ নাম, নে স্কুলৰ হেড ছাৰৰ মুখত পাহৰি স্বাধীনতা। ফটা চিতা পতাকা এখন হাতত লৈ অৰ্ধনগ্ন দেহাৰে সন্যাসতে ৰাস্তালৈ দিছিলোঁ দৌৰ। স্বাধীনতা স্বাধীনতা, কিমান যে হেঁপাহ কিমান যে উলা। অলপ অলপ কৰিছোঁ আবৃত্তি। আমাৰ অনুবাদ কবিতাও আমি আবৃত্তি কৰিব পাৰোঁ। মই অনুবাদ কবিতা দুটা লৈছিলোঁ, বাংলাৰ কবিতা। নিৰ্মল প্ৰভা বৰদলৈয়ে বীৰ পুৰুষ নামৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতা অনুবাদ কৰিছিলে। সেইটো অকণমান মই শুনাব খুজিছোঁ। ধৰি লোৱা বিদেশ ঘূৰাই
লৈ গৈছো মাক বহুত দূৰৰ পিনে। তুমি গৈছা মা পালকি দি দুৱাৰখন অকণ ফাঁক কৰি। মই গৈছো ৰঙা ঘোঁৰাৰ পিঠিত টক বগাই তোমাৰ কাষে কাষে। ৰঙা ধূলিৰ মেঘ ঘোঁৰাৰ খোজে খোজে লাগি, ৰঙা ধূলিৰ মেঘ আহে উৰি। সন্ধ্যা হ'ল, সূৰ্য বহিল পাতত, গৈ আছো যেন জোৰা দিঘিৰ বাটত। চকু মেলি যিপিনে চাওঁ ধু ধু শূন্য সেয়া, জনমানৱ নাই। তুমি যেন ভয় খাই মা নিজেই ভাবিছা কলৈনো আহিলো। মই কম ভয় নাই মা, সৌৱা চোৱা মৰা নদীৰ সোঁতা। কাঁইটীয়া বনে পথাৰে ঢকা, মাজতেই হ'ল বাটটো বেকা। গৰু বা ডামৰীও নাই কোনো ক'তো, গধূলি যে হ'ল গাঁৱে গাঁৱে ঘূৰি গ'ল। কোনে জানে আমি কলৈ যাম, ভালকৈ দেখা নাযায় বাট অন্ধকাৰ। তুমি যেন ক'লা মোক মাতি পুখুৰীৰ পাৰে পাৰে, সৌৱা ক'ৰ পোহৰ। এনেতেই হা ৰে 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 ৰে, সৌৱা কোনে চিঞৰি আহিছে। ইফালে মা পালকিৰ এটা কোণত নাম লৈ চাই ঈশ্বৰৰ ভয়ত। পালকিৱালাৰ কাষৰ বনত গৈ কঁপি আছে থৰ থৰকৈ। মই যেন তোমাক মাতি ক'লো, ভয় কৰা মা কিয়, মই আছো। হাতত লাঠি, মূৰত সিহঁতৰ গোজা জবা ফুল। মই ক'লো ৰবি খবৰদাৰ, ভৰি যদি আকৰ এবাৰলেই ওলাই আহিলে এবাৰ, এই চাতে মোৰ তোৰাল টুকুৰা টুকুৰ কৰিহে এৰিম। কবিতাটো ইমান কোণেই মই আবৃত্তি কৰিলোঁ। কেইবাটাও কবিতা লৈছিলোঁ, সময়ৰ অভাৱত কৰিব পৰা নাযাব। আজিলৈ 8টা নহ'ল, মাজতে নেটেও দিগদাৰ কৰিলে। আপোনালোকে কেনেকুৱা পালে নাজানো। মই কৈছোঁ যে মই পণ্ডিত ব্যক্তি নহয়, মই এজন সাধাৰণ কৰ্মী হিচাপে যিখিনি কথাৰ মুখামুখি হওঁ বা যি অভিজ্ঞতা হৈছে আবৃত্তিৰ ক্ষেত্ৰত পঢ়া শুনা কৰি মই যি বুজি পাইছোঁ, সেই ধৰণেৰে আপোনালোকৰ আগত মই প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে কেনে পালে জনাব। যদি আপোনালোক উপকৃত হৈছে তেতিয়াহ'লে ময়ো কৃতাৰ্থ মানিম। আজিলৈ অনুষ্ঠান সামৰিবলৈ লৈছোঁ। কবি সন্মিলনৰ সকলো কৰ্মকৰ্তা, সভাপতি, সম্পাদক সকলোকে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ এই কালজয়ী কৰ্মই অসমীয়া ভাষা, সাহিত্য, কবিতা আৰু আবৃত্তিক এটা অনন্য মাত্ৰা প্ৰদান কৰক। সকলোকে শুভেচ্ছা জনাইছোঁ। মোৰ যোগাযোগ কৰা শ্ৰদ্ধাৰ দিগন্ত ভাৰতী অশেষ ধন্যবাদ জনাইছোঁ। আজি সামৰিছোঁ। ধন্যবাদ।